নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত গণিতৰ প্ৰবলেমছ অন ট্ৰেন্ডছ অতি ইম্পৰ্টেন্ট এটা টপিক হয় এই টপিকটোৰ ওপৰত আমি ডিসকাস কৰিম আপোনালোকে নিশ্চয় জানে যে অসমত যিবিলাক নেকি পৰীক্ষা হয় কম্পিটিটিভ যিবিলাক এক্সাম হয় বা আসাম পুলিচ হওক এনেকুৱা ধৰণৰ এক্সামত এই টপিকটোৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহে আজি আমি এই টপিকটোৰ একেবাৰে বেসিক কনসেপ্টৰ পৰা ডিসকাস কৰিম ৰেলগাড়ীৰ লগত জড়িত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক বুজিবৰ কাৰণে আপোনালোকে কিছুমান কনসেপ্ট আপোনালোকে জানিব লাগিব সেই কনসেপ্টখিনি আমি প্ৰথমতে ডিসকাস কৰি লম তাৰে পিছতহে আমি কিছুমান সমস্যা সমাধান কৰিম প্ৰথমতে আপোনালোকে কি জানিব লাগিব স্পীড টাইম আৰু ডিসটেন্স স্পীড টাইম এণ্ড ডিসটেন্স এই তিনিটাৰ মাজত ৰিলেশনটো কি হয় সম্বন্ধ কি হয় সেইটো আপোনালোকে জানিব লাগিব স্পীড কি হ'ব আমাৰ ডিসটেন্স পাৰ টাইম হ'ব আমি যদি দূৰত্বক আমি যদি সময়ৰে হৰণ কৰোঁ তেতিয়া হলে আমি কি পাও আমি বেগ পাও স্পীডটো পাম ৰে এইখিনি ডিসটেন্স ধৰা এইখিনি ডিসটেন্স অতিক্ৰম কৰোতে এৰ পৰা বি আছে ডিসটেন্সটো ধৰা এৰ পৰা বি লৈকে কিবা এটা ডিসটেন্স আছে এই ডিসটেন্সখিনি এই দূৰত্বখিনি অতিক্ৰম কৰিবলৈ কিমান সময় লাগিল সেইটোৱে হৈছে আমাৰ স্পীড সেইটোৱে হৈছে আমাৰ বেগ গতিকে এইটো আপোনালোকে মনত ৰাখিব স্পীড টাইম আৰু ডিসটেন্স এই তিনিটাৰ মাজৰ সম্বন্ধটো প্ৰথমতে জানিবই লাগিব স্পীড টাইম আৰু ডিসটেন্সৰ মাজৰ সম্বন্ধটো কি হ'ল স্পীড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম ডিসটেন্সক আমি যদি সময়ৰে হৰণ কৰোঁ আমি কি পাও স্পীডটো পাও তো বেছিভাগ সমস্যাবিলাকত কোনটো উলাব দিব আপোনালোকক সময়টো উলাব দিব টাইম উলাব দিব যেতিয়া টাইম উলাব দিব তেতিয়া হলে আমি কি কৰিম আমি ডিসটেন্সটো কি কৰিম স্পীডেৰে হৰণ কৰি দিম ডিসটেন্সটো আমি বেগেৰে হৰণ কৰিম স্পীড বেছিভাগ ক্ষেত্ৰত টাইম উলাব দিয়ে গতিকে টাইম কেনেকৈ উলাম আমি যেটো ডিসটেন্স থাকিব এই ডিসটেন্সটো আমি বেগেৰে যদি হৰণ কৰি দিও তেতিয়া হলে আমি সময়টো পাম এইটো হৈছে আমাৰ একেবাৰে বেসিক কনসেপ্টটো তো কেতিয়াবা বাইক যেতিয়া চলাও 40 কিলোমিটাৰ/আৱাৰ লিখা থাকে 40 কিলোমিটাৰ/আৱাৰ লিখা উঠি থাকে 60 কিলোমিটাৰ/আৱাৰ লিখা উঠি থাকে বা কোৱা আমি শুনি থাকো বা 100 কিলোমিটাৰ/আৱাৰ স্পীডত বাইক চলোৱা বুলি আমি শুনি থাকো তো এইবিলাকৰ অৰ্থটোনো কিনো হ'ল অৰ্থটো কি হয় 40 কিলোমিটাৰ/আৱাৰ ইয়াৰ অৰ্থটো হৈছে 1 ঘণ্টাত কিমান যাব পাৰে ই 1 ঘণ্টাত 40 কিলোমিটাৰ দূৰত্ব যাব পাৰিব যদি মানে 40 কিলোমিটাৰ/আৱাৰ স্পীডত যদি গৈ আছে তা মানে ই 1 ঘণ্টাত 40 কিলোমিটাৰ যাব পাৰিব যদি 60 কিলোমিটাৰ/আৱাৰ স্পীডত যদি বাইকখন চলাই আছে তেতিয়া হলে ই 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব পাৰিব 1 ঘণ্টাত 60 কিলোমিটাৰ ই যাব পাৰিব যদি কয় 100 কিলোমিটাৰ/আৱাৰ বুলি যদি কয় তেতিয়া হলে ই 1 ঘণ্টাত 100 কিলোমিটাৰ যাব পাৰিব এইকিটা হৈছে ইয়াৰ অৰ্থটো এতিয়া আমি কি কৰিম এতিয়া আমি কিলোমিটাৰৰ পৰা কিলোমিটাৰ/আৱাৰৰ পৰা মিটাৰ/সেকেন্ডলৈকে যেটো কনভাৰ্জন যেটো ৰূপান্তৰ সেইটো আমি শিকিম কিলোমিটাৰ/আৱাৰৰ পৰা কি কৰিব লাগে আমি মিটাৰ/সেকেন্ডলৈকে নিব লাগে গতিকে আমি কি কৰিম যেটো ক্লাসিক্যাল মেথড বা যেটো নেকি কনসেপ্ট সেইটো আমি প্ৰথমতে চাম তাৰে পিছতে যেটো শৰ্টত আমি কেনেদৰে কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি সেকেন্ডলৈ নিব পাৰিম সেইটো আমি চাম কিলোমিটাৰ/আৱাৰ এইটো মানে হৈছে কিলোমিটাৰ প্ৰতি ঘণ্টা বা কিলোমিটাৰ আপন আৱাৰ কিলোমিটাৰক আমি যদি মিটাৰত নিও তেতিয়াহলে কিমান হ'ব 1000 মিটাৰ আহিব 1000 মিটাৰ ঘণ্টাক আমি যদি সেকেন্ডত নিও প্ৰথমতে যদি মিনিটত নিও 1 ঘণ্টাত 60 মিনিট আৰু 1 মিনিটত 60 সেকেন্ড অৰ্থাৎ কি হ'ল 1000 ইজ ডিভাইডেড বাই 60 * 60 দুটা শূন্য কাট খাই যাব 2 এৰে আমি কাটিব পাৰিম 2 * 5 * 10 আৰু 2 * 3 * 6 এটা কি থাকিল 5/3 * 6 3 * 6 ইজ 18 অৰ্থাৎ আপোনালোকে শৰ্টত এইটো মনত ৰাখিব কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি আমি মিটাৰ প্ৰতি সেকেন্ডত নিব লাগে তেতিয়া হলে কি কৰিব 5/18 আপোনালোকে মাল্টিপ্লাই কৰি দিব কি বুলি কৈছো কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি সেকেন্ডত যদি নিব লাগে কিহেৰে মাল্টিপ্লাই কৰিব লাগিব
আমি 5/18 মাল্টিপ্লাই কৰিব লাগিব কেনেদৰে আহিল মই ইয়াতে বুজাই দিলোঁ একেলগে গতিকে শৰ্টত আপোনালোকে মনত ৰাখিব কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি মিটাৰ প্ৰতি ছেকেণ্ডত নিব লাগে তেতিয়াহ'লে 5/18 মাল্টিপ্লাই কৰি দিব 18 ভাগৰ 5 পূৰণ কৰি দিব তেতিয়া আমি কি পাম তেতিয়া আমি মিটাৰ প্ৰতি ছেকেণ্ডত পাই যাম আৰু যদি কেছটো যদি উল্টা হয় উল্টা যদি আমি কৰিব লাগে মানে মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰ প্ৰতি ঘণ্টাত নিব লগা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব উল্টাটো কৰিব অৰ্থাৎ 5 ভাগৰ 18 18/5 পূৰণ কৰি দিব হৰণ নহয় পূৰণ কৰি দিব কি বুলি কৈছোঁ আৰু এবাৰ কৈছোঁ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি ছেকেণ্ডত যদি নিব লাগে তেতিয়াহ'লে 5/18 পূৰণ কৰি দিব আৰু যদি কেছটো উল্টা হয় অৰ্থাৎ মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰ প্ৰতি ঘণ্টাত নিব লগা হয় তেতিয়াহ'লে 18/5 পূৰণ কৰি দিব মাল্টিপ্লাই কৰি দিব আশা কৰিছোঁ আপোনালোকে এই গোটেইখিনি এই যিটো বেছিক কনচেপ্ট এই গোটেইখিনি আপোনালোকে বুজি পাইছে এতিয়া চাওক প্ৰথমতে চাওক এতিয়া যে যদি মানে ৰেলগাড়ী এখনে এই এনেকুৱা ধৰ সাপোজ ৰেলগাড়ী এখন আছে আমাৰ এনেকুৱা ৰেলগাড়ী এখন আছে এই ৰেলগাড়ী এখনে যদি খুঁটা এটা বা লাইটৰ পোষ্ট বা বিন্দু এটা বা মানুহ এজন এনেদৰে যদি অতিক্ৰম কৰিব লাগে ক্ৰছ কৰিব লাগে তেতিয়াহ'লে কি হ'ব সাপোজ আমাৰ এই যিটো ৰেলগাড়ী আছে ৰেলগাড়ীৰ দৈৰ্ঘ্য সাপোজ আমাৰ L হয় ৰেলগাড়ীৰ দৈৰ্ঘ্য L হয় আৰু ই কি হৈ আছে ই x মিটাৰ প্ৰতি ছেকেণ্ডেৰে ই অতিক্ৰম কৰি আছে মানে বেগেৰে গৈ আছে ৰেলগাড়ীখনে x মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে x মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে ই গৈ আছে ৰেলগাড়ীৰ দৈৰ্ঘ্য কিমান হয় বুলি কৈছোঁ L হয় তেতিয়াহ'লে ই এই মানুহজনক বা এই খুঁটাটোক বা এই বিন্দুটোক লাইটৰ পোষ্ট হ'ব পাৰে বা খুঁটা হ'ব পাৰে বা মানুহ হ'ব পাৰে বা বিন্দু হ'ব পাৰে এই বিন্দুটোক অতিক্ৰম কৰিবলৈ কিমান সময় লাগে যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে কি হ'ব এই মানুহজনক অতিক্ৰম কৰিবলৈ লগা সময় মানে হৈছে এই নিজৰ যিটো দৈৰ্ঘ্য ৰেলগাড়ীখনৰ নিজৰ যিটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যখিনি অতিক্ৰম কৰিবলৈনো কিমান সময় লাগিল সেইটো আমাৰ সেম হ'ব কি বুলি কৈছোঁ এই মানুহজনক বা এই লাইটৰ পোষ্টটোক বা এই বিন্দুটোক অতিক্ৰম কৰিবলৈ যিমানখিনি সময় ল'ব সেইখিনি কিহৰ লগত সমান হ'ব এই যিটো নিজৰ দৈৰ্ঘ্য আছে নহয় ৰেলগাড়ীৰ L এই Lটো অতিক্ৰম কৰিবলৈ কিমানখিনি সময় লাগিব সেইটোৰ লগত একেই হ'ব মই অলপ আগতে কি কৈছিলোঁ সময় যেতিয়া ওলাব লাগে টাইম যেতিয়া ওলাব লাগে আমি কি কৰিব লাগিব আমি যিটো ডিসটেন্স তো ডিসটেন্সটো এই ইয়াৰ ক্ষেত্ৰত কি হ'ব ডিসটেন্সটো আমাৰ L হ'ব মানে ৰেলগাড়ীৰ দৈৰ্ঘ্যটোৱে ডিসটেন্স হ'ব কিমান বেগেৰে গৈ আছিল x মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে গৈ আছিল x মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে গৈ আছিল গতিকে আমি যদি দৈৰ্ঘ্যক x এৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি সময়টো পাম আমি কি কৰিব লাগে বুলি কৈ আছিলোঁ মই টাইম যেতিয়া আমি উলিয়াম টাইম যেতিয়া আমি নিৰ্ণয় কৰিম তেতিয়াহ'লে যিটো নেকি ডিসটেন্স থাকিব সেই ডিসটেন্সটো কিহেৰে হৰণ কৰিব লাগে স্পীড বেগেৰে হৰণ কৰিব লাগে গতিকে এইটো মনত ৰাখিব কি বুলি কৈছোঁ লাইটৰ পোষ্ট খুঁটা মানুহ বিন্দু এইকেইটাক অতিক্ৰম কৰিবলৈ লগা সময় কিহৰ লগত সমান হ'ব মানে ৰেলগাড়ীখনে নিজৰ দূৰত্বক অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব সেইটোৰ লগত সমান হ'ব গতিকে আমি এই যিটো কনসেপ্ট চালোঁ এই কনসেপ্টৰ ওপৰত বেস্ড কৰি কেইটামান আমি সমস্যা ল'ম এতিয়া 3-4টা মান সমস্যা ল'ম আৰু এইকেইটা আমি সমাধান কৰিম A 100 meter long train is running at the speed of 30 km/h আপোনালোকে এইটো মন কৰিব 100 মিটাৰ লং দিছে আমাৰ যিটো ট্ৰেইন আছে যিখন ট্ৰেইন আছে এই ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান হয় দৈৰ্ঘ্য দিছে আমাক 100 মিটাৰ লং দৈৰ্ঘ্য কিমান দিছে 100 মিটাৰ দিছে মিটাৰত দিছে ইফালে আকৌ আমাক স্পীড কিহত দিছে 30 km/h দিছে গতিকে আমি কি কৰিব লাগিব এই যিটো স্পীড 30 km/h এইটো আমি মিটাৰ প্ৰতি ছেকেণ্ডত সলাই ল'ম মিটাৰ প্ৰতি ছেকেণ্ডত কনভাৰ্ট কৰি ল'ম 30 km/h দিছে মই কি বুলি কৈছিলোঁ কিলোমিটাৰ প্ৰতি ঘণ্টাক
যদি মিটাৰ প্ৰতি ছেকেণ্ডত নিব লাগে কি মাল্টিপ্লাই কৰিব লাগে 5/18 মাল্টিপ্লাই কৰিব দিছিলোঁ 5/18 যেতিয়া মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব ই মিটাৰ প্ৰতি ছেকেণ্ডত গুচি যাব এতিয়া কি কৰিব পাৰিম আমি 6 ৰে কাটিব পাৰিম 6 3 গুণ 18 আৰু এইফালে কিমান যাব 6 5 গুণ 30 6 5 গুণ কিমান হ'ল 30 5 বাৰ যাব 6 ৰে 6 3 গুণ 18 আৰু 6 5 গুণ 30 গতিকে ওপৰত কি থাকিল 25 ওপৰত 25 থাকিল তলত কিমান থাকিল 3 25/3 মিটাৰ প্ৰতি ছেকেণ্ড কিমান হ'ল 25/3 মিটাৰ প্ৰতি ছেকেণ্ড তাৰপিছত কি সুধিছে ফাইণ্ড দ্য টাইম টেকেন বাই ইট টু পাছ এ মেন ষ্টেণ্ডিং নিয়াৰ দ্য ৰেলৱে লাইন ৰেলৱে ট্ৰেক বা ৰেলৱে লাইনৰ ওচৰত মানুহ এজন থিয় হৈ আছে গতিকে এই মানুহজনক অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব সেইটো আমি নিৰ্ণয় কৰিব লাগে যেহেতু মানুহ লাইটৰ পোষ্ট বিন্দু এইকেইটাক অতিক্ৰম কৰা মানে কি হয় মানে নিজৰ যিটো দৈৰ্ঘ্য ৰেলগাড়ীখনে নিজৰ দৈৰ্ঘ্য অতিক্ৰম কৰা সময়ৰ লগত সমান আছিলে গতিকে আমি কি কৰিম এই যিটো 100 মিটাৰ এই 100 মিটাৰক স্পীডেৰে হৰণ কৰি দিলে আমি সময়টো পাই যাম গতিকে টাইম কিমান হ'ব আমাৰ টাইম হ'ব যিটো লেন্থ আছিলে লেন্থ কিমান আছে আমাৰ 100 মিটাৰ আছে এই 100 মিটাৰক আমি কিহেৰে ডিভাইড কৰিম স্পীডেৰে ডিভাইড কৰিম স্পীড কিমান আছিল 25/3 স্পীড আছে 25/3 এতিয়া এইটো যদি সমাধান কৰোঁ তেতিয়াহ'লে কিমান হ'ব 100 ইনটু এই যে 25/3 আছে নহয় 25/3 তিনিটো ওপৰত গুচি যাব আৰু 25টো তলত আহিব এতিয়া 25 4 গুণ 100 হয় 25 100 কাটিব 4 বাৰ কি থাকি গ'ল 4 থাকি গ'ল ওপৰত 4 × 3 থাকি গ'ল এই 25 ৰে আমি এই 100ক কাটিব পাৰিম কিমান বাৰ কাটিব পাৰিম 4 বাৰ কাটিব পাৰিম ওপৰত কি থাকি গ'ল এতিয়া 4 × 3 কি থাকি গ'ল 4 × 3 4 × 3 4 × 3 কিমান হ'ব এতিয়া 4 × 3 হ'ব আমাৰ 12 অৰ্থাৎ 12 ছেকেণ্ড গতিকে কোনটো কাৰেক্ট আনসাৰ হ'ল অপশ্যন বি টো কাৰেক্ট হ'ব আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ একে সেম টু সেম আমি সমস্যা কেইটামান সমাধান কৰিম নেক্সট কি আছে এ ট্ৰেইন 280 মিটাৰ লং ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান দিছে 280 মিটাৰ দিছে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য ৰানিং উইথ এ স্পীড অফ 63 কিলোমিটাৰ পাৰ আৱাৰ কিমান স্পীডেৰে গৈ আছে ৰেলগাড়ীখন 63 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈ আছে উইল পাছ এ ট্ৰি ইন এটা গছ দিছে এতিয়া গছ এডাল দিছে তো গছৰ ক্ষেত্ৰতো আমাৰ কি হ'ব একে হ'ব মানুহক ক্ৰছ কৰা গছ এডালক ক্ৰছ কৰা বিন্দু এটা ক্ৰছ কৰা লাইটৰ পোষ্ট এটা ক্ৰছ কৰা মানে আমাৰ একে হয় 63 কিলোমিটাৰ প্ৰতি ঘণ্টা দিছে বেগটো সেইটো আমি কি কৰিম প্ৰথমতে মিটাৰ প্ৰতি ছেকেণ্ডত কনভাৰ্ট কৰি ল'ম 63 কিলোমিটাৰ প্ৰতি ঘণ্টা আছে মিটাৰ প্ৰতি ছেকেণ্ডত যদি নিব লাগে 5/18 ৰে কি আছিলে মাল্টিপ্লাই আছিলে 5/18 ৰে আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব আমি 9 ৰে কাটিব পাৰিম 9 ৰে এইটো 18 টো কিমান বাৰ যাব 2 বাৰ যাব 9 2 গুণ 18 আৰু 63 টো 9 ৰে কিমান বাৰ যাব 7 বাৰ যাব 7 9 গুণ 63 7 9 গুণ কিমান হ'ল 63 হ'ল এতিয়া কি থাকিল 7 × 5 which is 35 35/2 কিমান হ'ল 35/2 35/2 মিটাৰ প্ৰতি ছেকেণ্ড স্পীড পালোঁ আমি মিটাৰ প্ৰতি ছেকেণ্ডত স্পীডটো পালোঁ এফালে কিমান দিছে আকৌ 280 মিটাৰ দিছে দৈৰ্ঘ্যটো কিমান আছে 280 মিটাৰ গতিকে সময় কিমান হ'ব টাইম কিমান লাগিব আমাক টাইম ইজ ইকুৱেল টু কিমান হ'ব 280 মিটাৰক আমি স্পীডেৰে হৰণ কৰিব লাগিব স্পীডেৰে হৰণ কৰিব লাগিব স্পীড কিমান আছে 35/2 আছে গতিকে এইটো যদি সমাধান কৰোঁ 2টো ওপৰত যাব 2টো ক'ত যাব ওপৰত যাব 280 লগত মাল্টিপ্লাই হ'ব 280 ইনটু কিমান হ'ব 280 ইনটু 2 হ'ব 280 ইনটু 2 হ'ব আৰু তলত কি আহিব তলত আহিব 35 তলত কিমান আহিব 35 গতিকে 35 ৰে আমি 280 কাটিব পাৰিম কিমান বাৰ যাব 8 বাৰ যাব লাগে 8 5 গুণ 40 4 থাকিব 8 5 গুণ 40 4 থাকিল 8 3 গুণ 24 24 আৰু 4 কিমান হ'ব 28 গতিকে কিমান হ'ল
8 বাৰ গ'ল কি থাকিলে এতিয়া 8 আৰু 2 থাকিল 8 পূৰণ 2 8 2 গুণ 16 অৰ্থাৎ কিমান হ'ল 16 সেকেন্ড 16 সেকেন্ড সময় লাগিব অপচন বি টু কাৰেক্ট হ'ব এতিয়া আপোনালোকে ভাবিব পাৰে সেকেন্ডনো কেনেদৰে পালো সেকেন্ড কেনেদৰে পালো আমি যদি এককটো চাও তেতিয়া হলে চাও 280 কি হয় 280 হৈছে মানে মিটাৰ অকল এককটো চাই আছো 280 মানে 280 টো কিহত আছে মিটাৰত আছে আৰু ইফালে আমি যেটো বেগ আছিলে যেটো স্পিড আছিল সেই স্পিডটো আমি কি কৰিছো মিটাৰ প্ৰতি সেকেন্ডত কনভাৰ্ট কৰি লৈছো তলত কি আছে মিটাৰ প্ৰতি সেকেন্ড এতিয়া মিটাৰ প্ৰতি সেকেন্ডৰ এই সেকেন্ড কত গুছি যাব ওপৰত গুছি যাব মিটাৰ মিটাৰ কেনসেল যাব কি থাকি গল সেকেন্ড থাকি গল এই সেকেন্ড ওপৰত গুছি গৈছে কি থাকি গল সেকেন্ড থাকি গল এই কোৱেশ্যনৰ আনসাৰ কোনটো হল অপচন বি টু হল আমাৰ এই কোৱেশ্যনটো নেক্সট 3 নম্বৰ কোৱেশ্যন আছে এই 3 নম্বৰ কোৱেশ্যনটো আমাৰ একি হয় আগৰ নিচিনাই হয় কিন্তু এইবাৰ কি দিছে চাওক এইবাৰ কিন্তু সময় দিছে কনসেপ্টটো একেই হ'ব কিন্তু এইবাৰ সময় দিছে দৈৰ্ঘ্য ওলাব লাগে এ ট্ৰেইন running at the speed of 60 km/h crosses a pole in 9 seconds what is the length of the train 60 km প্ৰতি ঘণ্টা বেগেৰে গৈ থকা ৰেলগাড়ী এখনে এটা খুঁটা 9 সেকেন্ডত অতিক্ৰম কৰিব পাৰিলে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান হ'ব কৈছে কি যে বেগ কিমান দিয়া আছে 60 km প্ৰতি ঘণ্টা দিয়া আছে বেগ ইয়াক আমি কি কৰিম মিটাৰ প্ৰতি সেকেন্ডত কনভাৰ্ট কৰি লম 60 km প্ৰতি ঘণ্টা আছে মিটাৰ প্ৰতি সেকেন্ডত নিবৰ কাৰণে কি কৰিব লাগিব আমি 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব আমি 6 ৰে কাটিব পাৰিম 6 3 গুণ 18 আৰু এইফালে কিমান বাৰ যাব 6 10 গুণ 60 অৰ্থাৎ কিমান হ'ল 10 পূৰণ 5 10 5 গুণ 50 তলত আছে 3 কিমান হ'ল 50/3 মিটাৰ প্ৰতি সেকেন্ড 60 km প্ৰতি ঘণ্টা মানে কিমান হ'ল 50/3 মিটাৰ প্ৰতি সেকেন্ড এটা ৰেলগাড়ীখনে খুঁটা এটা অতিক্ৰম কৰিছে কিমান সেকেন্ডত 9 সেকেন্ডত অতিক্ৰম কৰিছে উলিয়াব কি দিছে দৈৰ্ঘ্য উলিয়াব দিছে দৈৰ্ঘ্য গতিকে আমাৰ কি আছিল দৈৰ্ঘ্য মানে আমাৰ ডিসটেন্সটো আমি উলিয়াব লাগে যেটো নেকি ৰিলেচন আছিল স্পিড যেটো নেকি ৰিলেচন আছিল স্পিড সমান কি আছিল আমাৰ ডিসটেন্স আপন টাইম আছিল বা দৈৰ্ঘ্য আপন টাইম বুলি আমি ক'ব পাৰিম ডিসটেন্স আপন কি আছিল টাইম আছিল উলিয়াব কি দিছে ডিসটেন্স উলিয়াব দিছে চাও ডিসটেন্স উলিয়াব দিছে গতিকে কোন দুটা পূৰণ হ'ব ডিসটেন্স যেতিয়া উলিয়াব লাগে মই এটা শৰ্টত লিখিছো ডিআই ডিসটেন্স যেতিয়া উলিয়াব লাগে স্পিডৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব আমি স্পিডৰ লগত আমি টাইমটো মাল্টিপ্লাই কৰিব লাগিব স্পিডৰ লগত কি কৰিব লাগিব আমি টাইম মাল্টিপ্লাই কৰিব লাগিব স্পিড কিমান আছে আমাৰ চাওক স্পিড আমি কিমান পাইছো 50/3 পাইছো 50/3 পাইছো ইনটু টাইম কিমান দিয়া আছে আমাৰ টাইম দিয়া আছে 9 সেকেন্ড টাইম কিমান দিয়া আছে 9 সেকেন্ড এতিয়া এই 3 এ 9 কাটিব কিমান বাৰ কাটিব 3 বাৰ কাটিব 50 3 গুণ কিমান হল 50 3 গুণ হৈছে আমাৰ 150 সো 150 ইজ দা কারেক্ট आंसर 150 কি হ'ব আকৌ এককটো 150 কিলোমিটাৰ হ'ব নেকি নহয় 150 মিটাৰ হ'ব 150 মিটাৰ 150 মিটাৰ আমাৰ আছে নে অপচনত নাই গতিকে নান অফ দা এবভ অপচন ডি টু কারেক্ট হ'ব আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আছে এ ট্ৰেইন 132 মিটাৰ লং passes a telegraph pole in 6 seconds কৈছে কি যে 132 মিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ী এখনে টেলিগ্ৰাফৰ খুঁটা 6 সেকেন্ডত অতিক্ৰম কৰিব পাৰিলে ৰেলগাড়ীখনৰ বেগ নিৰ্ণয় কৰা এবাৰ আকৌ বেগ নিৰ্ণয় কৰিব দিছে কিন্তু আমাৰ কি দিছে এনসাৰটো চাওক এনসাৰ কেইটা কিন্তু আমাৰ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ আছে কিন্তু ইফালে আকৌ কুৱেশ্যনত কি আছে মিটাৰ আছে আৰু সেকেন্ড আছে গতিকে মিটাৰ প্ৰতি সেকেন্ডক আমি কি কৰিব লাগিব কিলোমিটাৰ প্ৰতি ঘণ্টাৰ আমি নিবই লাগিব গতিকে বেগ মানে কি আছিল বেগ বা স্পিড কি আছিল আমাৰ স্পিড কি আছিল স্পিড ডিসটেন্স আপন টাইম ডিসটেন্স কিমান আছে 132 মিটাৰ ডিসটেন্স কিমান আছে বা দৈৰ্ঘ্য কিমান আছে 132 মিটাৰ আছে সময় কিমান লৈছে 6 সেকেন্ড গতিকে কিমান বাৰ যাব এইটো চাওক কিমান বাৰ যাব
6 2 গুণ 12 6 2 গুণ 12 অৰ্থাৎ 22 কিমান হ'ব 22 মিটাৰ প্ৰতি সেকেন্ড স্পীড কিমান হল ৰেলগাড়ীখনৰ স্পীড কিমান হল 22 মিটাৰ প্ৰতি সেকেন্ড আমাৰ অপচনত কি আছে কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে গতিকে 22 মিটাৰ প্ৰতি সেকেন্ড আমি যদি কিলোমিটাৰত নিব লাগে কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 18/5 এৰে আমি মাল্টিপ্লাই কৰিব লাগিব গতিকে আমি 5 এৰে যদি 22ক হৰণ কৰো 5 4 গুণ 20 আৰু 5 4 গুণ 20 অৰ্থাৎ কিমান হ'ব 4.4 বাৰ যাব 4.4 এতিয়া থাকিল কি 18 পূৰণ 4.4 এই দুটা পূৰণ কৰিলে যিমান পাম সেইটোৱে আমাৰ কাৰেক্ট আনসাৰ হ'ব যদি আমি ইউনিট ডিজিটটো চাও যদি আমি এককৰ স্থানটো চাও 8 4 গুণ 32 অৰ্থাৎ দশমিকৰ পিছত কি থাকিব আমাৰ 2 অংকটো থাকিব দশমিকৰ পিছত 2 অংক থকা আমাৰ এটাই আছে অপচন সি গতিকে অপচন সি টো কাৰেক্ট হ'ব যদি আপোনালোকে গুটেখিনি পূৰণ কৰি চাই তথাপিও 79.2 এ পাব এফালে পূৰণ কৰি দেখুৱাই দিছো 4.4 কিহেৰে 18 ৰে 8 4 গুণ কিমান হল 32 3 থাকিব 8 4 গুণ 32 32 এ 3 এ 35 1 4 গুণ 4 1 4 গুণ 4 এটা অংকৰ আগত দশমিক আছে আমি এটো পিছত মিলাই দিম 2 এফালে 5 4 9 আৰু 3 4 7 কিমান হল 79.2 এটা অংকৰ আগত দশমিক গতিকে 2 ৰ আগত দশমিক বহিব কিমান হল 79.2 অপচন সি টো কাৰেক্ট এই চাৰিটা আমাৰ একে ধৰণৰ আছিল এটা কনসেপ্টৰ ওপৰতে হয় আৰু সেই কনসেপ্টটো কি হয় যে যেতিয়া ৰেলগাড়ী এখনে খুটা মানু বিন্দু গছ এনেকুৱা বিলাক অতিক্ৰম কৰে এতিয়া যদি মানে গাড়ী এখনে যদি প্ল্যাটফৰ্ম অতিক্ৰম কৰিব লগা হয় বা দলং এখন অতিক্ৰম কৰিব লগা হয় তেতিয়া আমি কি কৰিম তেতিয়াও আমাৰ এই জনিকি স্পীড সমান ডিসটেন্স আপন টাইম এইটো আমাৰ একেই থাকিব ডিসটেন্স আপন টাইম এইটো একেই থাকিব কিন্তু কি হ'ব যেটো ডিসটেন্স সেই ডিসটেন্সটো আমি প্লাস কৰিব লাগিব কিহৰ ডিসটেন্স বা দৈৰ্ঘ্য প্লাস কৰিব লাগিব চাও এইখন আমাৰ ৰেলগাড়ী আৰু এইখন হৈছে এনেকৈ আমাৰ প্ল্যাটফৰ্ম এখন আছে বা দলং এখন আছে ইয়াতে প্ল্যাটফৰ্ম বা দলং এখন আছে সাপোজ আমাৰ এই ৰেলগাড়ীখনে x মিটাৰ প্ৰতি সেকেন্ড বেগেৰে গৈ আছে x মিটাৰ প্ৰতি সেকেন্ড স্পিডেৰে ৰেলগাড়ীখনে মানে গৈ আছে ৰানিং কৰি আছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে সাপোজ a1 হয় ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান হয় a1 হয় আৰু দলংখনৰ দৈৰ্ঘ্য সাপোজ a2 হয় বা প্ল্যাটফৰ্মৰ দৈৰ্ঘ্য সাপোজ a2 হয় তেতিয়া হলে এই ৰেলগাড়ীখনে এই প্ল্যাটফৰ্মক বা এই দলংখনক অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব এইটো যদি উলিয়াব লাগে তেতিয়া হলে আমাৰ ডিসটেন্সটো কি হ'ব ডিসটেন্সটো এনেকুৱা ক্ষেত্ৰত ডিসটেন্স কি হ'ব a1 + a2 হ'ব a1 + a2 আহিব মুঠ দৈৰ্ঘ্যটো হ'ব লাগিব a1 + a2 গতিকে এতিয়া চাও সময় কিমান লাগিব টাইম কিমান লাগিব টাইম মানে কি হয় সময়টো হৈছে আমাৰ ডিসটেন্স আপন স্পীড ডিসটেন্সক আমি কিহেৰে হৰণ কৰিব লাগিব স্পীড বেগেৰে আমি হৰণ কৰিব লাগিব তো ইয়াৰ ক্ষেত্ৰত কি আহিব ডিসটেন্সটো কি আহিব a1 + a2 আহিব a1 + a2 আহিব আৰু স্পীড কিমান আছে x মিটাৰ প্ৰতি সেকেন্ড আছে এটা কথা আপোনালোকে মনত ৰাখিব বেছিভাগ ক্ষেত্ৰত যেটো ৰেলগাড়ীৰ দৈৰ্ঘ্য আছে ৰেলগাড়ীৰ দৈৰ্ঘ্যটো মিটাৰত দিয়া থাকে আৰু দলংখনো মিটাৰত দিয়া থাকে তেতিয়া হলে আমাৰ স্পীডটো কিহত থাকিব লাগিব মিটাৰ প্ৰতি সেকেন্ডত থাকিব লাগিব কিন্তু বেছিভাগ ক্ষেত্ৰত কুৱেশ্যন বিলাকত স্পীডটো আমাৰ কিলোমিটাৰ/আৱাৰ হিচাপত দিয়া থাকে আৰু ইয়াক কি কৰিব লাগিব আমি মিটাৰ প্ৰতি সেকেন্ডত কনভাৰ্ট কৰি লবই লাগিব এতিয়া আমি এই কনসেপ্টৰ ওপৰত কেইটামান সমস্যা সমাধান কৰিম কি আছে a train is moving at the speed of 132 km/h if the length of the train is 110 meter how long will it take to cross a railway platform 160 meter long কৈছে কি যে এখন ৰেলগাড়ী দিছে ৰেলগাড়ী বেগ দিছে স্পীড দিছে কিমান দিছে 132 km/h দিছে গতিকে ইয়াক আমি কি কৰিম 132 km/h আমি মিটাৰ প্ৰতি সেকেন্ডত কনভাৰ্ট কৰি লম
কিমান হ'ব কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 132 ইনটু 5/18 5/18 এৰে আমি মাল্টিপ্লাই কৰিব লাগিব আমি কিহেৰে কাটিব পাৰিম আমি 6 এৰে কাটিব পাৰিম 6 3 গুণ 18 আৰু ইফালে কিমান যাব 6 2 গুণ 12 এক বেছি হ'ব ইফালে আনিলে 12 6 2 গুণ 12 অৰ্থাৎ কিমান হ'ল 22 পূৰণ 5 22 5 গুণ কিমান হ'ল 110 22 5 গুণ কিমান হ'ল 110 ডিভাইডেড বাই 3 হ'ব তলত 3 আছে গতিকে 110 ইজ ডিভাইডেড বাই 3 মিটাৰ পাৰ সেকেন্ড এতিয়া চাওক ৰেল গাড়ীখনৰ দৈৰ্ঘ্য কিমান দিছে 110 মিটাৰ আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য কিমান দিছে 165 মিটাৰ গতিকে মই কি কৈছিলোঁ এনেকুৱা ধৰণৰ হ'লে ৰেল গাড়ীখনৰ দৈৰ্ঘ্য আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য দুয়োটা যোগ কৰিলেহে আমাৰ মুঠ দৈৰ্ঘ্যটো পাম বা মুঠ ডিষ্টেন্সটো পাম গতিকে মুঠ দৈৰ্ঘ্য কিমান হ'ব বা ডিষ্টেন্স ডাইৰেক্ট ডিষ্টেন্স বুলি লিখিছোঁ বাৰু ডিষ্টেন্স এইটো পাবৰ কাৰণে আমি কি কৰিব লাগিব ৰেল গাড়ীখনৰ দৈৰ্ঘ্য কিমান আছে 110 মিটাৰ আছে ইয়াৰ লগত প্লাছ কৰিব লাগিব কোনটো প্লেটফৰ্মৰ দৈৰ্ঘ্যটো কিমান আছে 165 কিমান হ'ব এতিয়া দুটা যোগ কৰিলে 275 কিমান হ'ল 275 উলিয়াব কি দিছে সময় উলিয়াব দিছে আগৰ নিচিনা একেই হ'ব সময় কি হ'ব সময়টো যেতিয়া টাইমটো যেতিয়া উলিয়াম আমি টাইম যেতিয়া উলিয়াব লাগে কিহেৰে কাক হৰণ কৰিব লাগিব আমি যেটো ডিসটেন্স আছে ডিসটেন্স কিমান আছে 275 আছে ডিসটেন্স কিমান আছে 275 আছে ইয়াক আমি কিহেৰে হৰণ কৰিব লাগিব 110 is divided by 3 এইটোৰে হৰণ কৰিব লাগিব যেতিয়া সমাধান কৰিম 3 টো কত যাব 3 টো ওপৰত যাব 275 into 3 is divided by কিমান হ'ব 110 এতিয়া আমি কি কৰিব পাৰিম কিহেৰে কাটিব পাৰিম 11 ৰে কাটিব পাৰিম 11 10 গুণ 110 আৰু এফালে কিমান বাৰ যাব 11 2 গুণ 22 হ'ব এখিনিত 22 হ'ব 22 হলে কিমান বেছি হ'ব 5 বেছি হ'ব 5 টো ইফালে নিলে 55 হ'ব 55 হলে 11 ৰে কিমান বাৰ যাব 5 বাৰ যাব গতিকে কিমান হল 25 পূৰণ 3 আছে ওপৰত আৰু তলত আছে 10 গতিকে 25 3 গুণ কিমান হল 25 3 গুণ হৈছে 75 75 তলত আছে 10 গতিকে 75ক আমি যদি 10 এৰে হৰণ কৰো কিমান পাম আমি 10 এৰে ডিভাইড কৰিলে 7.5 পাম 7.5 7.5 সেকেন্ড গতিকে কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব 7.5 অপচন সি আছে অপচন সি টো কাৰেক্ট হ'ব এতিয়া আমি সেম টু সেম কনসেপ্টৰে আৰু দুটামান সমস্যা সমাধান কৰিম নেক্সট কি দিছে A 160 meter long train crosses a 160 meter long platform in 16 seconds. Find the speed of the train. এইবাৰ কিন্তু কি উলিয়াব দিছে এইবাৰ কিন্তু বেগ উলিয়াব দিছে এটা বেগ কেনেকৈ উলিয়ায় স্পিড কেনেকৈ উলিয়ায় বেগ কেনেকৈ উলিয়ায় বা স্পিড কেনেকৈ উলিয়ায় স্পিড উলিয়ায় আমাৰ ডিসটেন্স হলে টোটাল ডিসটেন্স লব লাগিব বা টোটাল লেন্থ লব লাগিব টোটাল ডিসটেন্সক আমি কিহেৰে হৰণ কৰিব লাগিব আমি সময়ৰে টাইমেৰে আমি হৰণ কৰিব লাগিব টোটাল ডিসটেন্স কিমান হ'ব 160 মিটাৰ আছে গতিকে আমি কি লিখিব পাৰিম 160 2 into 160 আমি বুলি লিখিব পাৰিম 2 into 160 যেটো 160 দুটা আছে গতিকে 2 into 160 আমি বুলি লিখিব পাৰিম কিহেৰে হৰণ হ'ব 16 ৰে হৰণ হ'ব কিহেৰে হৰণ হ'ব 16 ৰে হৰণ হ'ব এটা 16 ৰে আমি যদি 160 হৰণ কৰি কিমান পাম 10 পাম কিমান পাম 10 পাম এতিয়া 2 10 গুণ কিমান হ'ল 2 10 গুণ হৈছে 20 কিমান হ'ব 20 মিটাৰ প্ৰতি সেকেন্ড 20 মিটাৰ প্ৰতি সেকেন্ড এই 20 মিটাৰ প্ৰতি সেকেন্ডক আমি যদি কিলোমিটাৰ প্ৰতি ঘণ্টাত নিও মানে কিলোমিটাৰ প্ৰতি ঘণ্টাটো আমি নিবই লাগিব কাৰণ কিয় আমাৰ এনসাৰটো কি আছে কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে গুটেই কেটাতে গতিকে 20 মিটাৰ প্ৰতি সেকেন্ডক আমি যদি কিলোমিটাৰ প্ৰতি ঘণ্টাত নিব লাগে কিহেৰে মাল্টিপ্লাই কৰিব লাগিব
18/5 এৰে আমি মাল্টিপ্লাই কৰিব লাগিব এইটো কি হ'ব আমাৰ কিলোমিটাৰ পাৰ আৱাৰ আহিব 5 এৰে 20ক 4 বাৰ কাটিব পাৰিম এতিয়া 18 4 গুণ কিমান হ'ব 18 4 গুণ হ'ব আমাৰ 72 কিলোমিটাৰ পাৰ আৱাৰ হ'ব 72 কিলোমিটাৰ পাৰ আৱাৰ অপচন সি আছে গতিকে অপচন সি টো কাৰেক্ট হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম A 100 meter long train is going at speed of 60 kilometer per hour. কিমান ঘণ্টা বেগেৰে গৈ আছে কিমান কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈ আছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে ৰেলগাড়ীখনে অতিক্ৰম মানে গৈ আছে গতিকে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি মিটাৰ প্ৰতি সেকেণ্ডত কনভাৰ্ট কৰি লম 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা কিহত নিম মিটাৰ প্ৰতি সেকেণ্ডত নিম 6 এৰে যাবই 6 3 গুণ 18 আৰু 6 2 গুণ 60 কিমান পাম আমি 50 is divided by 3 meter প্ৰতি সেকেন্ড পাম it will cross a 140 meter long railway bridge in এতিয়া এই ৰেলগাড়ীখনে কি কৰিব লাগে 140 মিটাৰ দীঘল দলং এখন পাৰ কৰিব লাগে এটা পাৰ কৰিবলৈ কিমান সময় লাগিব হেতু খুদিছে গতিকে কি কৰিব লাগিব আমি যেটো দৈৰ্ঘ্য মুঠ দৈৰ্ঘ্য কি কৈছিলো মই দলঙৰ দৈৰ্ঘ্য আৰু ৰেলগাড়ী দৈৰ্ঘ্য দুটা প্লাস কৰিব লাগিব গতিকে দুটা প্লাস কৰিলেহে আমি মুঠ দৈৰ্ঘ্যটো পাম কি লাগে আমাক সময় লাগে টাইম লাগে টাইম কি হ'ব আমাৰ মুঠ দৈৰ্ঘ্য টোটাল লেন্থ কি আছে 100 প্লাস 140 কিহেৰে ডিভাইড কৰিব লাগে স্পিড বেগেৰে আমি ডিভাইড কৰিব লাগে বেগ কিমান পাইছো আমি 50/3 পাইছো 100 plus 140 কিমান হ'ব 240 ইনটু কিমান আহিব 3 টো ওপৰত আহিব আৰু তলত কি থাকিব 50 0 0 কাট খাই যাব এতিয়া 24 3 গুণ কিমান হ'ব 24 3 গুণ যিমান পাম আমি 5 এৰে হৰণ কৰি দিলে আনসাৰটো পাই যাম 3 4 গুণ 12 আৰু 3 2 গুণ 6 7 অৰ্থাৎ 72 হ'ব 24 3 গুণ কিমান হ'ল 72 হ'ল কিহেৰে হৰণ 5 এৰে হৰণ এটা কিমান বাৰ যাব 5 1 গুণ 5 আমি যদি 72 হৰণ কৰো 5 এৰে 7 টো কিমান যাব প্ৰথমতে একবাৰ যাব 5 গুণ 5 2 বেছি হ'ব 2 টো এফালে আনিলে 22 হ'ব অৰ্থাৎ 4 বাৰ যাব 5 4 গুণ 20 আৰু এফালে আকৌ 2 থাকিব তো 5 4 গুণ 20 অৰ্থাৎ কিমান হ'ব 14.4 হ'ব 14.4 আৰু ইয়াকে যদি আপোনালোকে অকনমান সহজে যদি কৰিব চেষ্টা কৰে তেতিয়া হলে এইখিনিতে আমি যদি 5 এৰে 3 কাটো 5 এৰে 3 কাটিলে কিমান বাৰ যাব 0.6 বাৰ যাব এতিয়া 0.6 লগত 24ক পূৰণ কৰি দিয়ক তেতিয়া আমি কিমান পাম 14.4 পাম এটো কি হ'ব সেকেন্ড আহিব সময়টো নিৰ্ণয় কৰিছো যেহেতু তো সেকেন্ড থাকিব 14.4 সেকেন্ড আছে আমাৰ অপচন সি সো অপচন সি টো কাৰেক্ট হ'ব এতিয়া আহিছো আমি আজিৰ ভিডিওৰ অন্তিম প্ৰশ্নটোলৈ A 120 meter long train is running at a speed of 90 km per hour 90 km প্ৰতি ঘণ্টা বেগেৰে গতি কৰা 120 মিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ী এখনে 230 মিটাৰ দৈৰ্ঘ্যৰ প্লেটফৰ্ম কিমান সময়ত অতিক্ৰম কৰিব পাৰিব হেতু খুদিছে A 120 meter long train is running at a speed of 90 km per hour কিমান স্পিডত গৈ আছে ৰেলগাড়ীখনে 90 km per hour স্পিডেৰে গৈ আছে আৰু ৰেলগাড়ীৰ দৈৰ্ঘ্য কিমান হয় 120 মিটাৰ হয় it will cross a railway platform 230 meter long in এটা ৰেলৱে প্লেটফৰ্মৰ দৈৰ্ঘ্য হৈছে 230 মিটাৰ কিমান সময়ত অতিক্ৰম কৰিব পাৰিব হেতু খুদিছে গতিকে স্পিড আছে 90 km per hour ইয়াক আমি মিটাৰ প্ৰতি সেকেণ্ডত কনভাৰ্ট কৰি লম কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 5/18 এৰে আমি মাল্টিপ্লাই কৰিব লাগিব 9 এৰে কাটিব পাৰিম 9 2 গুণ 18 আৰু 9 10 গুণ 90 আৰু 2 এৰে কাটিব পাৰিম 5ক 5 বাৰ যাব অৰ্থাৎ কিমান হ'ল 25 মিটাৰ পাৰ সেকেন্ড 25 মিটাৰ পাৰ সেকেন্ড বা আমি ডাইৰেক্ট কাটিব পাৰিলো হেতেন 18 5 গুণ 90 বুলিও কাটিব পাৰো কিমান হ'ল 5 5 গুণ 25 মিটাৰ প্ৰতি সেকেন্ড হ'ল এই 90 কিলোমিটাৰ প্ৰতি ঘণ্টা যে আছে ইয়াক আমি মিটাৰ পাৰ সেকেন্ডত কিমান পালো 25 মিটাৰ পাৰ সেকেন্ড পালো 25 মিটাৰ পাৰ সেকেন্ড
কি লাগে আমাক সময় লাগে টাইম লাগে টাইম ইজ ইকুয়াল টু কি হয় টোটাল ডিস্টেন্স ইজ ডিভাইডেড বাই স্পীড হয় টোটাল ডিস্টেন্স মানে কি টোটাল ডিস্টেন্স ৰেলগাড়ীখনৰ দৈৰ্ঘ্য আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য দুটা যোগ কৰিব লাগিব 120 মিটাৰ প্লাছ কি হয় 230 মিটাৰ 120 মিটাৰ প্লাছ 230 মিটাৰ ইজ ডিভাইডেড বাই কিমান হ'ব 25 হ'ব কিমান হ'ব এইটো আমাৰ 2 3 5 350 350 is divided by 25 350 is divided by 25 এটা 350 ক আমি যদি 25 ৰে হৰণ কৰো কিমান পাম প্ৰথমৰে একবাৰ যাব 25 গুণ 25 10 এইফালে বাকি থাকে অৰ্থাৎ 100 হলে 25 গুণ 100 অৰ্থাৎ কিমান হল 14 সেকেন্ড 14 সেকেন্ড 14 সেকেন্ড কোন আছে অপচন সি আছে গতিকে অপচন সি টো কাৰেক্ট হ'ব আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আগন্তুক সময়ত আমি এই টপিকটোৰ ওপৰত আৰু বিভিন্ন ধৰণৰ সমস্যা লৈ আহিম সমস্যা আমি ডিসকাস কৰিম আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিলো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ